পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাক্ষণত বজাৰসমূহত পোহৰৰ উৎসৱৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। সমান্তৰালকৈ গুৱাহাটীৰ বজাৰতো ভৰি পৰিছে ৰং-বিৰঙী লাইট, মাটিৰ বিভিন্ন ডিজাইনৰ চাকি, ৰংগলী আদি। লগতে বিভিন্ন আতচবাজীৰেও ভৰি পৰিছে বজাৰ। প্ৰতি বছৰে শৰৎকালত কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। অৱশ্যে প্ৰতি বছৰৰ দৰে ৰাজ্যত এইবাৰ দীপাৱলীৰ বাবে এতিয়া উখল-মাখল পৰিৱেশ নাই। আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে সকলোৰে মনত গভীৰ দুখ দি গ'ল। 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰা বৰ্তমান সময়লৈকে সমগ্ৰ ৰাজ্যত এক শোকৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যবাসীয়ে আনন্দত আতচবাজি ফুটাই দীপাৱলী পালন কৰাৰ পৰিৱেশ এতিয়া নাই। আছে মাথো শোকৰ বন্যা। ইয়াৰ মাজতে একাংশ ব্যৱসায়ীয়ে বজাৰত উলিয়াই দিছে বিভিন্ন সামগ্ৰী। একেবাৰে সেৰেঙা পৰিৱেশত দুই এজন লোকে ক্ৰয় কৰিছে কিছু সামগ্ৰী। কিছু সংখ্যক লোক আহিছে মা লক্ষ্মীৰ আৰাধনাৰ বাবে পূজাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ। চাকিৰ লগত ৰং-বিৰঙী লাইট কিনিছে যদিও প্ৰতি বছৰৰ দৰে গ্ৰাহকৰ ভিৰ নাই বজাৰত। আতচবাজি কিনিছে যদিও খুব কম সংখ্যক লোকে। এগৰাকী ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে উল্লেখ কৰে যে তেওঁ এগৰাকী ব্যৱসায়ী যদিও নিজে এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী। সেইবাবে বিক্ৰী নহলেও মনত দুখ নাই তেওঁৰ। ব্যৱসায়টো এইবাৰ আপোনাৰ বহুত ডাউন গৈ আছে মাৰ্কেটটো, যিহেতু আমাৰ জুবিন দা ঢুকাইছে। এইটো আমাৰো বহুত বেয়া লাগিছে, কিন্তু আপোনাৰ এনেকৈ কথাটো হ'ল কি আমি ছেপ্টেম্বৰৰ ফাৰ্ষ্টৰ উইকতে আমাৰ বম উঠোৱা গ'ল। এতিয়া আমি বমটো মানে এনেকৈ নলগাও বুলিও আমি কৰিব নোৱাৰোঁ। জুবিন দা যিহেতু ইমান অসমীয়া গান গাইছে, আমিও জুবিন দাৰ এটা প্ৰেমী হয়, কিন্তু এতিয়া মানে উপায় নাপাই কিনে আমি দোকানটো লগাব লাগিছে, কিয়কি আমি যিহেতু বস্তুটো উঠাই লৈছোঁ আগতীয়াকৈ। সেইকাৰণে আমি দোকানটো লগাইছোঁ। সেইকাৰণে আপুনি আজি চাইছোঁ আমি বজাৰটো লগাই কিনে বজাৰটো বহুত বেয়াই হৈছে। আপোনাৰ বহনীটো ৰাতিপুৱা হৈছে, এতিয়ালৈ আৰু ইমান বিক্ৰী হোৱাই নাই। আমাৰো ইমান দুখ লগা নাই বাৰু, জুবিন দা মৰিছে, মানুহে বম ফুটাব নুফুটাব সেইটো মানুহৰ পাৰ্চনেল কথা। মানুহৰ কোনোবা এতিয়া নিজৰ আত্মত্ব মৰি গ'লে সেইটো মানুহৰ বহুত দুখ লাগে। সেইকাৰণে আমি ইমান মানুহক এইবাৰ আগতেও আমি বহুত মানুহক মাতিছিলোঁ এনেকৈ, ইন কেছ এনেকৈ মানুহ গৈ থাকিলেও আমি মাতো যে আহক দাদা বম লৈ যাব হ'লচেল। এইবাৰ আমি সেনেকৈ মাতিও থকা নাই। আপুনি লাগিলে বমটো বাচি যাওক, জুবিন দা যোনদিনা জাষ্টিছ পাব সেইদিনা ফুটাব লাগিলে মানুহ। ন্যায়টো পাব লাগিবই জুবিন দাই। উল্লেখযোগ্য যে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাৱস্যা তিথিত পালন কৰা দীপাৱলী এই উৎসৱে সমাজলৈ একতা, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনে। সমগ্ৰ ভাৰততে পালন কৰা এক উৎসৱ আৰু বিভিন্ন অঞ্চলত ইয়াৰ সাংস্কৃতিক তাৎপৰ্য বেলেগ বেলেগ। ভাৰতৰ কোনো কোনো ঠাইত শস্য চপোৱা উৎসৱ হিচাপে পালন কৰা হয়, আন কোনো ঠাইত বছৰৰ শেষৰ ফালে পালন কৰা হয়। দীপাৱলীত মানুহে নিজৰ আপোন ঘৰখন, ৰাস্তা, লগতে পদূলিত লাইট আৰু ৰংগলীৰে সজাই তোলে। গুৱাহাটীৰ পৰা জেবিন চুলতানাৰ ৰিপৰ্ট, লোকেল 18।